আজি ইংৰাজী 2025 বৰ্ষৰ 1 জানুৱাৰী সমগ্ৰ ৰাজ্যৰ লগতে মঠ মন্দিৰসমূহত যিখনে ভক্তসকলে ভিৰ কৰিব আৰু ব্যতিক্ৰম নহয় ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ আৰু মই বৰ্তমান উপস্থিত ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা পুৱাই এনেধৰণে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা ল'বলৈ 1 জানুৱাৰীৰ পুৱাতে আহিছে। মই দেখুৱাইছোঁ মূল মণিকূটৰ দৃশ্য পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে সেৱা লৈছে যাতে নিজৰ লগতে সমাজৰ পৰাও যে বেয়া অসূয়া অমংগল দূৰ হয় আৰু নিজৰ লগতে সমাজৰো ভাল এনেধৰণে পুৱাই বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত সেৱা লৈছে আৰু যাতে নিজৰ লগতে সমাজৰো ভাল হয় এনেধৰণে সেই মনৰ কামনাৰে তেওঁলোকে পুৱাই ভগৱানৰ ওচৰত সেৱা লৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। প্ৰতি বছৰে এই 1 জানুৱাৰীৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু এইবাৰ ব্যতিক্ৰম মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। যদি আমি দেওৰ ওচৰলৈ আহিব বিচাৰিছোঁ পুৱাই দেখিছোঁ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে ভিৰ কৰিছে। কি ক'ব এই মুহূৰ্তত কি ক'ব এটা যদি মন্ত্ৰ উচ্চাৰণ 1 জানুৱাৰীত পাই যাওঁ? ওম নমো নাৰায়ণ শ্ৰী বিষ্ণু ওম চণ্ডাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধারং গগন সদৃশং মেঘাবর্ণং শুভঙ্গম লক্ষ্মীকান্তং কমলানয়নং যোগাবিদন্নগম্যং বন্দে বিষ্ণু ভবভয়হর সর্বলোকৈকনাথনম কস্তুরী তিলকং ললাটপটলে বক্ষস্থলে কৌস্তুভং নমো ব্রাহ্মণ দেবায় গো ব্রাহ্মণ হিতায় সজগদ্ধিতায় শ্রীকৃষ্ণায় গোবিন্দায় নমো নমঃ। হে পরম পিতা প্ৰভু ভগৱান হে দৌলগোবিন্দ বাবা প্ৰভু এই দৌলগোবিন্দ ৰাজ্য অগণন ভক্ত আহিছে ইয়াত দৰ্শন কৰিছে প্ৰভু ভগৱান সন্তুষ্ট হৈ ভক্তসকলৰ মনৰ অভিষ্ট সিদ্ধি কৰি নতুন বছৰটো যাতে ভালে ভালে যায় তাৰে কামনা তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছে। প্ৰাৰ্থনা স্বীকাৰ কৰি ভক্তসকলৰ মনৰ অভিষ্ট সিদ্ধি কৰক। নিশ্চয়কৈ আমিও আপোনাক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মোৰ লগত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে প্ৰতি বছৰতে এইবাৰ 1 জানুৱাৰীৰ দিনাই আমি দেখিছোঁ ভক্তসকল আহিছে। কি ক'ব এই মুহূৰ্তত? হয়, আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত এই ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ প্ৰাংগণত অগণন ভক্তৰ ভিৰ ইতিমধ্যেই আৰম্ভ হৈছে আৰু যিসকল ভক্তই আজি এই প্ৰভুক দৰ্শন কৰাৰ মানসৰে ইয়াত আহিব সেই ভক্তসকলৰ যিটো মাহ প্ৰসাদকে আদি কৰি যি দৰ্শন কৰাৰ যি সুব্যৱস্থা সেই ব্যৱস্থা আমি পৰিচালনা সমিতিৰ হাতত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আজিৰ দিনটোত প্ৰায় 20,000 ভক্ত ইয়াত সমাগম ঘটিব আৰু সকলো ভক্তই যাতে সুন্দৰভাৱে দৰ্শন কৰিব পাৰে তাৰ লগে লগে যাতে প্ৰভুৰ মাহ প্ৰসাদ ভোগ যাতে তেওঁলোকে পায় সেই ব্যৱস্থা আমি পৰিচালনা সমিতিৰ হাতত ৰাখিছোঁ। গতিকে আজিৰ এই প্ৰথম নৱবৰ্ষৰ প্ৰথমটো দিনত এই দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি আটাইলৈ শুভেচ্ছা জনাইছোঁ যে আহি থকা দিনবোৰ সুখ আৰু শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক। আমি কৌশিক দাসকে মোটা ধন্যবাদ জ্ঞাপন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।